2025 চনৰ সান্দহ খুন্দিছো আজি দে পিঠা পনা আছে বাৰু এয়া সান্দহে আৰম্ভ কৰিছো 2025 চনৰ ভোগালী বিহু আৰু মানে এফালৰ পৰা আজিৰ পৰা একদম সাজু হৈ গৈছো ইতিমধ্যে ফটকৈ মিঠৈও মানে অৰ্ডাৰ আহি গ'ল নন ষ্টপ এতিয়ালৈকে ঢেকি দিয়ে আছো কি কম ৰাতিপুৱাৰ পৰা এয়া সান্দহ দেখিছে ন খুবলিত ইমান সুন্দৰ গোন্ধটোতে খাওঁ খাওঁ লাগে গম পাইছেনে কি কম আপোনালোকৰ কোনে কোনে কি মানে সাজু কৰিছে বিহু বুলি জনাব দেই একদম হাঁহি ফূৰ্তি এয়া ঢেকি দি আছো খুন্দি আছো বুজি পাইছেনে আইগৰাকীয়ে এয়া ভাজি আছে মানে মুড়ি ফুটাই আছে এইফালে ঢেকি দি আছে মই বৰ্তমান এবাৰ জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ এয়া সান্দহৰ চাউল হয় পানী দিয়া চাউল হয় মই ভগামুখৰ পৰা কালি আনিছিলোগে চাইকেল মাৰি গৈ খৰি আনিছো এয়া আপোনাৰ চাউল আনিছিলো ৰাতি ভাত খোৱাৰ পিছত 9 মান বজাত তিয়াই থোৱা হ'ল অকণমান নিমখ দি দিছিলো ধুনীয়া মানে কোমলিবৰ কাৰণে সোৱাদো হয় তাৰপিছতে এয়া এতিয়া ভাজিব লাগিব ভাজি পিনি ঢেকিত খুন্দিম যিসকলে চিনি নাপায় পানী দিয়া চাউল আচলতে সান্দহৰ চাউল আচলতে মানুহে উখোৱা চাউলৰ পৰা হয় বুলি ভাবে মানে বহুতে উখোৱা চাউল আৰু পানী দিয়া চাউল পাৰ্থক্য আছে এয়া হৈছে পানী দিয়া চাউল যিটো হৈছে বহুত কেবিধ ধান মিহলাই পিনি পানী দিয়ে আৰু মানে ফুটকাৰি দিয়ে তাতে অকণমান পানী মানে জুই দিয়া অকণমান নিয়ম আছে ফুট কৰা নিয়ম আছে বহুত মানে ঘৰত ঢেকিত খুন্দা সান্দহকেইটা সোৱাদে বেলেগ হয় দেখিছে নাই এয়া পানী বহুত কেইবাৰ ধুই পিনি পানীটো মানে পেলাই লোৱা হৈছে চাফা কৰি লোৱা হৈছে আৰু এই দুটা খৰাহিত তিয়াই থৈছোঁ তিয়াই মানে টুকি দিয়া হয় ৰাতিপুৱা এতিয়া 6 মান বজাতে উঠিলোঁ 6 মান বজাতে উঠি টুকিলোঁ আৰু কথাটো এনেকুৱা হয় এতিয়া ঢেকি খালিখন মচি লৈ ধুনীয়াকৈ জুই ধৰি 3টা মানুহ লাগিবই লাগিব এটাই ভাজি থাকিব লাগিব এজনে ঢেকি দিব লাগিব এজনে বৰাই থাকিব লাগিব মানে তেতিয়াহে একদম মানে কামটো পটাপট ফটকৈ হ'ব মানে আহকচোন এতিয়া ঢেকি খালি লৈ যাওঁ এয়া খৰি কালি মই ভগামুখৰ পৰা চাইকেলত লৈ আহিছিলোঁ এয়া মাটি শুকুৱাই একদম ৰঙা কৰি থৈছোঁ বুজি পাইছে এয়া গৰম পানী কৰিছোঁ গা তিয়াই ল'ম তাৰপৰা ঢেকি খালিখন ধুনীয়াকৈ মচি লৈ পিনি ইয়াতে সান্দহ একদম মানে খুন্দিয়ে যাম আৰু একদম ৰৈ নাথাকোঁ আৰু ৰাইজ ৰৈ থাকিলে নহ'ব আজি ইংৰাজী মানে জানুৱাৰী আজি 7 তাৰিখ হ'ল বুজি পাইছে ঢেকিয়ালিখন সেন্দুৰীয়াকৈ মচি লৈ একদম কামত লাগি যাওঁ ৰাইজ দেখিছে না একদম সুন্দৰ মানে একদম এনেকুৱা সেন্দুৰীয়াকৈ মচিছোঁ নহয় আপোনাক ক'বলৈ ভাষা নাই এইফালে জুই পানী উতলাই থৈছোঁ গা ধুবলৈ আৰু এয়া দেখিছে ইমান সেন্দুৰীয়াকৈ মচিছোঁ নহয় ঢেকিখাল এই কিনাৰটো এই গোবৰ মাটি দিয়ে মচি থোৱা হৈছে পিঠা খুন্দা হৈছিলে আৰু এতিয়া আজি সান্দহ খুন্দিবৰ কাৰণে এয়া ৰেডি কৰিছোঁ কিন্তু আপোনালোকে ভিডিঅ'টো সঁচাকৈ চাব ইমান ৰাতিপুৱা ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ আৰু কথাটো কি হৈছে যিসকলে সান্দহ গুড়ি কেনেকৈ খুন্দে নাজানে আজি মই সম্পূৰ্ণ দেখাই যাম আপোনালোকে একদম ভিডিঅ'টো চাব দেই লাইক কমেণ্ট কৰিব বুলি আশা থাকিল ধুনীয়াকৈ মচি লৈছোঁ দেখিছে নহয় এয়া পানী আনি লৈছোঁ পানী আৰু একদম ৰঙা মাটি দেখিছে নাই ৰঙা মাটি হয় একদম পূৰা সেন্দুৰীয়াকৈ মচিছোঁ আৰু ঢেকি খালিখন আচলতে চাফা হৈ থাকিলে নিজৰে মনটো ভাল লাগে ন কাঁহী একদম ভাত খাই লৈছোঁ ঔটেঙা দালি কণী বেঙেনা ভাজি খাই লৈ এতিয়া পূৰা ঢেকি দি থাকিমগৈ আৰু দেখিছে নহয় ৰঙাকৈ মচিলোঁ দেখিছে নহয় কিমান ধুনীয়া হৈ আছে ঔৰে গছতে মই বাঁহে ললে ও ককাই পাৰি দি ঐ খাওঁ ঐ তোলা সোণেৰে বিৰি গহাই দিয়া বিহু নাচিব লৈ যাওঁ আইও পুৰি গ'লগে গম পায়নে গৰম গৰম মানে 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 মুড়িবোৰ দি দিছে একদম ফুটাই পিনি একদম পুৰি একদম মানে চাউতকৈ লাগিলে কি ক'ম আৰু চাব দেই ৰাইজ মই এতিয়া মানে বৰাই দিম ভয় লাগে কিন্তু একদম পুৰা গৰম হৈ আছে মই কাপোৰ এডোখৰ লৈ লৈছোঁ হাতে নোৱাৰোঁ মানে বহুত ভয় লাগে গম পাইছেনে আৰু সান্দহ খুন্দোতে মানে ঢেকিটো অলপ দিওঁতে বেলেগ ধৰণৰ দিব লাগিব এচাপকৈ দিব লাগে আৰু মাটিত লগাই দিলে তেওঁ ফৰি পৰে আচলতে মই এতিয়া পিঠাগুড়ি খুন্দি আছোঁ পিঠাগুড়ি খুন্দা শব্দটোহে ঢেকি মাত দিছোঁ নহ'লে উপায় নাই যে অথনি মানে যিদৰে ভিডিঅ' বনালোঁ মানে ভালে বেয়াই কথা পাতি সেয়া শব্দ দিয়া নাই মানে ৰাইজ ফটকৈ মানে পকা মিঠৈৰ অৰ্ডাৰ পাই গ'লোঁ মই কাইলৈ খুন্দিম বুলি ভাবি আছিলোঁ পকা মিঠৈ ইফালে বজাৰ হাট কৰিবলৈ আছে এতিয়া মানে এয়া সময় 4 বাজিছে
সান্দহ মানে কি হেৰি পকা মিঠৈ চাউল খুন্দি লৈছোঁ 5 কেজিমান পকা মিঠৈ অলপ অৰ্ডাৰ আহিলে বৃহস্পতিবাৰেহে আপোনাৰ তিলপিঠা খুন্দিম শুকুৰবাৰে আকৌ শুকুৰবাৰে মানে এইবোৰ মালপোৱা চালপোৱা কাৰণে মানে বৰপিঠাৰ কাৰণে খুন্দিম তাৰপিছত শনিবাৰে আকৌ হেৰি বনাম পকা মিঠৈ বনাম তাৰপৰা সান্দহ যদি কাৰোবাৰ অৰ্ডাৰ আহি যায় সান্দহ আকৌ খুন্দিব লাগিব মানে সান্দহটো মানে বেছি সময় লয় মানে ভাজিব লাগিব খুন্দিব লাগিব মানে সেইটো কথা হয় আৰু আজিকালি ল'ৰা ছোৱালীয়ে সান্দহ একেবাৰে নোখোৱা হ'ল কিন্তু আমি এতিয়া মানে চাহ খাই থাকোঁতে দেখাম ৰ'ব আপোনালোকে চাব চাহ মানে খুন্দি থাকোঁতে অকল মানে চেনি দি দে গুড়ো নহয় গৰম পানী দি লাডু কৰি খালোঁ ইমান টেষ্ট মানে কি ক'ম ইমান সোৱাদ হয় মানে আৰু বিশেষকৈ এয়া মই সান্দহৰ পানী দিয়া চাউল আনিছিলোঁ ভগামুখৰ পৰা কালি গৈ পিনি আপোনালোকে লাইভত দেখিছিলে যিসকলে চাইছে মানে বৰা চাউল চকুৱা আপোনাৰ জহা সকলো মিলাই পিনি আচলতে হেৰি কৰে এই পানী দিয়া চাউল তৈয়াৰ কৰে বহুত মানে সোৱাদ হৈছে সান্দহ কি ক'ম আপোনালোকে এটা মনত ৰাখিব যিমানে যি হ'লেও মিক্সি বা মিলত খুন্দোৱা হয় কিন্তু ঢেঁকীৰ সোৱাদটো বহুত বেলেগ হয় আপোনালোকক কি ক'ম ঢেঁকীৰ সোৱাদৰ লগত ফেৰ মাৰিব নোৱাৰে মিক্সি মিল মেচিন যিমানে ব্যৱহাৰ কৰক হয় ন বাৰু ৰাইজ জনাব এতিয়া গধূলিয়ে হ'বগে গম পায় কি ক'ম আৰু এইকেইদিন আৰু ধুনীয়াকৈ অকণমান কষ্ট কৰিলে কেইদিনমান বহিলৈ আৰামত খাব পাৰিম বিহু বুলি হয় নাই বাৰু আচৰিত মানে কিনো আৰু মানে ভয় লাগে মোৰ মানে কেনেবাকৈ যদি হাত খুন্দি ল'ব লওঁ তেতিয়া আৰু তিলপিঠা বনাব নোৱাৰিমেই আৰু তিলপিঠা পুৰিবলৈ আপোনালোকৰ বাৰু কি যি আৰু মোৰ একেবাৰে ভিডিঅ' ভিউজ নোহোৱা হ'ল কি কাৰণে নিজে নাজানো আপোনালোকেও অকণমান আপোনালোকে চাব বুলি আশা থাকিল ভিডিঅ' আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰিবচোন কোনো মই ইয়াত মানে ইলিগেল মানে বা অৰ্থহীন কাম কৰা নাই যিটো আমাৰ পৰম্পৰাগত যিটো আমাৰ মাজৰ পৰা সমাজৰ পৰা লাহে লাহে হেৰাই গৈছে ঢেঁকী এতিয়া সকলোৱে কি কৰিছে উৰাল ব্যৱহাৰ কৰে বা মিক্সি বাৰু বা মিলত খুন্দাই আচলতে ঢেঁকী বস্তুটো আমাৰ ব্যায়ামো হয় কালি ৰাজীৱ কোঁৱৰে কৈছে ব্যায়ামো হয় আমাৰ সকলো মানে উপকাৰ হয় ঢেঁকী সোৱাদো বহুত সোৱাদ হয় সতেজ হয় বস্তুটো আৰু এতিয়া শুনক বহুতে মিক্সিত মানে খুন্দি পিনি তিলপিঠা তৈয়াৰ কৰিছে মানে পুৰিছে কিন্তু আমি নোৱাৰোঁ বিশেষকৈ কাৰণ মিক্সিত আপোনাৰ আধা পোৱাও চাউল দিব পাৰি আধা পোৱামান দিব পাৰি আৰু আধা পোৱামান দিব পাৰি কি নোৱাৰি ডাঙৰটো বা এপোৱাও দিব পাৰি কিন্তু লাগি ধৰে খেক কৰিব লাগি ধৰিব সঁচাকৈ আচলতে ঢেঁকীটো বহুত প্ৰয়োজনীয় হয় আমাৰ স্বাস্থ্য মানে কাৰণে মানে এটা ব্যায়ামৰ হয় আপোনালোকক কি ক'ম আৰু এতিয়া মই দিনটো ঢেঁকী দি আছোঁ আপোনালোকে বিশ্বাস কৰিব ৰাতিপুৱা 6:30 শুই উঠি লৈ কৰি মেলি কিমানখিনি কৰি মেলি লৈ এতিয়া এয়া খুন্দি আছোঁ খুবলিটো চাৰিওফালে গোবৰ মাটি দি মচা বাকীখিনি একদম পূৰা ৰঙাকৈ মচি লৈছিলোঁ ৰাতিপুৱা মানে 7টা বজাতে গা ধুইছোঁ গা ধুই গৰম পানীয়ে ধুইছোঁ দেই ৰাইজ এইকেইদিন মই গৰম পানীয়ে ধুইছোঁ কাৰণ বহুত ঠাণ্ডা হৈছে এয়া চব মই ধুনীয়াকৈ হাতেৰে মানে হেৰিটোত মানে চচপেনটোত ভৰাই আছোঁ চচটোত আৰু কিমান হয় নাজানো আৰু কিন্তু সান্দহ বস্তুটো এনেকুৱা হয় কল এটা হ'লেও হয় গৰম পানী গুড়ে চপৰা হ'লেও হয় বা চেনি হ'লেও হয় ইয়াত দৈ নহ'লেও চলি যায় কিন্তু আমি বিহু কেইদিনহে দৈ খাম তাৰ বাকী সান্দহ খাওঁ মানে গুড় দি দিয়ে লাডু কৰি খাম সেইটো টেষ্টিটো বেলেগ হয় আৰু ভীমকল হ'লেতো ক'বই নালাগে আৰু ভীমকল বুলি নহয় যিকোনো কল আৰু যিকোনো কল হ'লে বহুত ধুনীয়া হয় এয়া চাই লওক আপোনালোকে অলপকৈ হৈ আছে ঢাকনখন লগাই থৈছোঁ যিহেতু সেয়া আই মাতৃয়ে ভাজি আছে পুৰা আঠা একদম মানে চাউলটো মুড়িটো এয়া মুড়িটো দেখিছে নহয় এয়া ৰ'দতে শুকুৱাই থৈছোঁ সুন্দৰকৈ মানে নহ'লে মানে ৰ'দত শুকুৱালেহে মানে হেৰি হয় এই কি বুলি কয় মানে ফটকৈ ফুটে আৰু মানে এয়া দেখিছে লাল চাহ আৰু সান্দহৰ লাডু এইভাগে লাডু কৰি খাইছোঁ ইমান সোৱাদ নহয় আপোনালোকক ক'বলৈ ভাষা নাই মানে ইমানেই ভাল লাগিছে নহয় মানে সঁচাকৈ আমাৰ অসমীয়া পৰম্পৰাগত যিবোৰ মানে পিঠা চিৰা সান্দহ তাৰপিছত যিবোৰ মিঠৈৰ পৰা আদি কৰি বহুত পিঠা নাম আছে যিখিনি আমি নাজানোৱে
সকলো বস্তুৱে আচলতে আমাৰ কাৰণে বহুত উপযোগী হয় আৰু মানে কোনো স্বাস্থ্য মানে খেলি মেলি নহয় মানে গম পাইছে ৰ'দটো আজি ৰাতিপুৱা দিয়া নাছিল এতিয়া ৰ'দটো ধুনীয়াকৈ ওলাইছে বাৰু মই ইয়াতে তিল পিঠা বনাম অকণমান লাইভ দিম আজি কিন্তু লাইভ দিছিলোঁ বেছি সময় নাথাকিলোঁ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব আপোনালোকেও মানে সাজু কৰক বিহু বুলি যিহেতু মানে উঠি অহা প্ৰজন্মক দেখাব লাগিব ঢেঁকী চিৰা পিঠা সান্দহ হয় না হুৰুম আপোনাৰ কৰাগুৰি বুলিও এটা বস্তু আছে আপোনালোকে খাই কিজানি ধন্যবাদ